মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আজি দেওবাৰ আৰু তাতে আজি পলিঅ' আছে। টিকলিক আৰু এওঁ মানে বজাৰলৈ গৈছে, লগতে টিকলিকক পলিঅ' খুৱাই আহোঁগৈ বুলি কৈছে। তাকে এফালে দুইটাকে আগবঢ়াই থৈ আহি তাৰপিছত বোলো লগতে ব্লগটো ষ্টাৰ্ট কৰি লওঁ আৰু কৈছোঁ পলিঅ' খোৱা অকণমান যদি ক্লিপ মানে উঠাই তেতিয়া মই ইয়াতে বাৰু এড কৰি দিম। আৰু তাতে দেওবাৰ কাম বনো থাকে অকণমান, সেইকাৰণে মানে কাম বন কৰি মেলি আজৰি হওঁতে অকণমান দেৰি হৈ গৈছিলেগৈ। অলৰেডি এতিয়া 11:30 বাজিবলৈ হৈ গ'ল আৰু বজাৰৰ বাৰটো আৰু জানেই ন কিমান ব্যস্ততা আৰু ঘৰৰ কাম বন থাকেই ডেইলি। সেইকাৰণে তাৰ মাজতে বোলো আজি ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰি লৈছোঁ। তাকে দিনটোনো কি ক'ত কৰোঁ মেলি লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকিম আৰু ব্লগটো চাই থাকিলে তেতিয়া গম পাই থাকিব। আৰু এইফালে ইমান গৰম পৰিছে লাহে লাহে, এইফালে মানে একদম মানে অশান্তি লাগে। গৰম দিনকেইটা মানে ঠাণ্ডা দিনকেইটাই ভাল, গৰম দিনতকৈ চাবলৈ গ'লে একদম গৰমত মানে গৰমহে কিবাহে অশান্তি লাগে। এইফালে মই যাওঁ পটাপট, পাকঘৰৰ মানে কাম বন একো কোৱাই নাই, চাহ তাহ খাই বাচন বৰ্তন তেনেকৈয়ে থৈ দিয়াতে আছে। পটাপট ধুই কৰি মেলি আজৰি হৈ লওঁ, তাৰপিছত আৰু তেহেঁত আহিলে বাৰু তাৰপিছত দেখাই যাব। নাৰ্ছ বাইদেউ আহি গ'ল পলিঅ' খুৱাবলৈ। মই জানো স্কুলৰ কথা। বজাৰলৈ যাওঁতে টিকলিককো লৈ গৈছিলে আৰু প্ৰথম ৰাতিপুৱা সময় আৰু ইমান ভিৰ চিৰ নাই, একদম খালিয়ে হৈ আছে। আৰু সেইকাৰণে মই কৈছিলোঁ বোলো অকণমান ভিডিঅ' চিডিঅ' কৰি আনিবলৈ, সেইকাৰণে কৰি অনা দেখি ইয়াতে এড কৰি দিলোঁ। আৰু ৰাতিপুৱা সময় ন ইমান ভিৰ চিৰ নাইকিয়া, সেইকাৰণে তেতিয়া ইমান নাই ভিৰ ভাৰ। দুপৰীয়া সময়লৈ চাগে হ'ব আৰু লাহে লাহে। আৰু টিকলিকে পলিঅ' খাব আৰু বাইদেউ চিনাকি, সেইকাৰণে ইমান তাই মানে ভয় চয় কৰা নাই আৰু এতিয়া লাহে লাহে জনাও হৈছে আৰু এইবছৰেই লাষ্ট পলিঅ', তাৰপিছত অহা বছৰৰ পৰাতো আকৌ খাবলৈ নাপাবই। ৰাতিপুৱা সময়তে খুৱাই দিব পাৰিলে ভাল আৰু তেতিয়া ফ্ৰেছ হৈ থাকে। আৰু পিছত এবাৰ অ'পেন কৰাৰ পিছত আকৌ দুপৰীয়া সময়লৈ গৰমো হৈ যায়, সেইকাৰণে ৰাতিপুৱাই খুৱাই দিলে। লগতে বজাৰ কৰিবলৈ লৈ গ'ল। বাইদেউৰ লগত কিবা কিবি কথা বতৰা পাতিও আছিলে, সেইকাৰণে মই কিছুমান ভইচবিলাক মিউট কৰি দিলোঁ আৰু পিছতহে মই ভইচ অভাৰ কৰি দিছোঁ। আজি ব্লগটো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। আৰু ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। টিকলিক আহি গ'ল পলিঅ' খাই পেলাই। আৰু এইফালে অম্বেতাৰ লগত কি লাগিলে জানো, বা ইণ্ডিয়াত থকা নখ পালিচ। সেইটো কেনেকুৱা নখ পালিচ? টিকলিকৰ পলিঅ' খাই কেনেকুৱা লাগিলে? ধুনীয়া নখ পালিচ ন। এইটো আমাৰ ঘৰত নখ পালিচ নায়েই। অঁ, বজাৰ গৈছিলা? কোনটো? অঁ, বজাৰত গৈছিলা? কি খালা বজাৰত? কি খালা? হা, বজাৰত কি কিনিলা টিকলি? বজাৰত কি কিনিলা? বা আৰু এইফালে অম্বেতাই খেলি আছে বল ভিতৰত, ৰ'দৰ কাৰণে ভিতৰতে খেলি আছে। টিকলিকৰ পৰীক্ষা শেষ হৈ গ'ল ন টিকলি? হা টিকলি? টিকলি দুইটা কথা এতিয়া গুৰুত্ব নাই। টিকলিকৰ পৰীক্ষা শেষ হৈ গ'ল ন? চেছ। ভাত খাব নালাগে দিয়া। আৰু এইফালে অম্বেতাৰ আৰু দুটা পৰীক্ষা আছে। আৰু অম্বেতা কি কি পৰীক্ষা আছে? আৰু হিন্দী আৰু কম্পিউটাৰ 6 তাৰিখে শেষ হৈ যাব আৰু তাৰপিছত ফ্ৰী। তেতিয়া দুইটাই পূৰা খেলিব পাৰিব ন। অম্বেতাই খেলা দেখি ৰাজাও আহিছে খেলিবলৈ। টিকলিকে মাতি দিলে ৰাজা লগত লগত আহি যায় ন। টিকলিকৰ দস্তি ৰাজা। তাক নামাতিবা পিছফালে, নহ'লে গুচি গৈ মুৰ্গী চুৰ্গী চব খাই পেলাব। ইয়াতে খেলি থাকা। টিকলিকৰ দস্তি ৰাজা। এডাল ঝাৰু তাক নেগুৰ নধৰিবা, তাক খং উঠি যাব। এনেই খেলি থাকিলেই হ'ল তাৰ লগত। তাক নাচিবলৈ দিয়া। অম্বেতাই মাতাচোন। কি বল কি মাৰে, যি বল খেলে ৰাজাই ন অম্বেতা। অঁ, এক্সাৰচাইজ কৰি আছে ৰাজাই। তাৰ সৰু বলটো কি হৈ গ'ল জানো, তাক দিলে সি খেলে নহয়। দুইটাকে শান্তিকে বহি খেলি থাকা। নাই, সি খেলিছে। ৰাজাক প্ৰথম আনোতেতো অকণমানিকা টিকলিকে এনেকৈয়ে লৈ আছিলে ন, টিকলিক কোচতে। সেইকাৰণে টিকলিকক বেছি চিনি পায়, কাৰণ প্ৰথম ৰাজাক আনোতে, ৰাজাক আনিবলৈ যাওঁতে হেৰি অম্বেতা গৈছিলে নে হেৰি ভণ্টি গৈছিলে? তুমি গৈছিলা ন?
ৰাজা শুই গ'ল দিয়া তোমালোকে খেলি থাকা মই ভাত বনাওঁগৈ দেই বাই বাই এইফালে পটাপট বজাৰখিনি সামৰি কৰি লওঁ সামৰাই নাইকিয়া এইফালে বজাৰ চজাৰ মানে আনি কৰি থৈয়ে দিয়া আছে কৰাই মানে উলিওৱাই নাইকিয়া সামৰাই নাইকিয়া মই বোলো পটাপট ভাতকেইটা বহাই লওঁ অলৰেডি এইফালে কেইটা 12টাই বাজিবলৈ হৈ গ'ল পটাপট বজাৰখিনি সামৰি লওঁ ৰ'ব আগতীয়াকৈ মাছ মাংসখিনি উলিয়াই ধুই পখালি ল'লোঁ এইফালে এইখিনি মাংস আৰু এইটো চাইডে এইখিনি শ'ল মাছ এয়া ধুই পখালি একদম নিমখ হালধি সানি ল'লোঁ আৰু এইফালে এয়া বজাৰ সামৰাই নাইকিয়া এইফালে কি আনিছে জানো এইফালে পদুনা আৰু এইফালে লগত কি আছে জানো তেতেলী পদুনা তেতেলী আৰু এইবিলাক কিবা কিবি আছে তাকে মই পটাপট উলিয়াই কৰি লওঁ আৰু এইফালে মাছ লাও লগতে বনাব লাগিব লাও আৰু কি আছে এটা হাতে ভিডিঅ' কৰি কৰি মানে বস্তু উলিয়াবলৈ অসুবিধা হয় পটাপট মই উলিয়াই কৰি লওঁ এইফালে মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে মাছৰ লগত বনাবৰ কাৰণে এইফালে লাও বিলাহী আৰু চাটনিৰ কাৰণে এইফালে পদুনা গুচুৱাই এইখিনি গুচামহে আৰু এইফালে লাও কাটা হৈ গ'ল বিলাহী কাটিবলৈ আছে আৰু মাংসৰ কাৰণে এইফালে পিঁয়াজ আদা নহৰু এইখিনি গোটেইখিনি গুচাই কৰি ৰেডি কৰি লৈছোঁ আৰু এইফালে ভাত পাতি দিছোঁ আৰু লাহে লাহে যিহে গৰম পৰিছে মানে পদুনাকণ নহ'লেও নহয় চাটনি অকণমান টেঙা চাটনি অকণ খাবলৈ হ'লে মানে ভাতৰ লগত ভাল লাগে আৰু এইফালে পটাপট পদুনাখিনি গুচাই লওঁ আৰু এইফালে মাছৰ কাৰণে লাও বিলাহী ভাজি আছোঁ আৰু ৰেচিপি কিন্তু দেখুৱাম আৰু সকলোৱেতো বনাই একদম চিম্পলকৈ বনাইছোঁ সেইকাৰণে আজি ৰেচিপি দিয়া নাই আৰু ডেইলি ব্লগ যিহেতু আৰু দিনটোনো কি ক'ত কৰোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ সেইকাৰণে আজি ৰেচিপিবোৰ দেখুওৱা নাই এইফালে টিকলি কম্পিউটাৰ দুইটাই জানো কি কৰি আছে এইফালে লাও বিলাহী এইফালে ভাজি থৈ আছে এইফালে টিকলি অম্বেটা কি কৰি আছা অঁ খোৱা অম্বেটা এইফালে খেলি আছে গেম আৰু লগতে টিকলিকে চাই আছে কাজিয়া কৰা নাই নে ভণ্টি অম্বেটা নাই তাই কোনোবা সময়ত ঠিকেই থাকেতো ন কোনোবা সময়তহে দুইটা একেলগে মানে বেছি সময় থাকিলে ভয়েই আৰু কোন সময়ত কাজিয়া লাগে ঠিক নাই টিকলিকৰ এইটো কি বস্তু হা বা জেলি খোৱা বেছি চকলেট খাই থাকিলে আকৌ দাঁত বিষ হ'ব তাকে চাবলৈকে আহিলোঁ এতিয়া পটাপট আকৌ পাকঘৰলৈ যাওঁ এইফালে বহাই কৰি থৈ আহিছে নহয় টিকলিকে কাজিয়া কৰি নাথাকিবা দেই অঁ নহ'লে তুমি আকৌ মোক কোন সময়ত তোমাক খং উঠে ধৰিব নোৱাৰি নহয় টিকলিকে পটককৈ ঠেহবোৰ লাগে সেইকাৰণে দিগদাৰ মাছ ফ্ৰাই হৈ গ'ল আৰু এইফালে লাওৱে বিলাহী এইখিনি ভাজি আছোঁ আৰু মা মছলা দিয়া নাই এনেই একদম খালি লাও বিলাহী এনেকৈ বনাইছোঁ আৰু এইটো চাইডে এয়া বনাই আছোঁ পৰ্ক ড্ৰাই ফ্ৰাই বহাই দিছোঁহে জাষ্ট আৰু ৰেচিপি আজি শ্বেয়াৰ নকৰোঁ এইখিনি মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু এইফালে দাইল হৈ গ'ল আৰু এইকণ পদুনা চাটনি আৰু এইফালে ড্ৰাই ফ্ৰাই ৰেডি হৈ আছে আৰু অকণমান লাগিব আৰু 80% হৈ গৈছেহি আৰু অকণমান ভাজি দিলে মাংস ৰেডি হৈ যাব আৰু এইফালে আজি স্পেচিয়েল একদম পদুনা চাটনি ড্ৰাই ফ্ৰাইকণ হ'লেই হৈ যাব আৰু অকণমান লাগিব আৰু মাছ মাংস আছে যিহেতু সেইকাৰণে চাটনিও আছে সেইকাৰণে আৰু বেলেগ একো বনাই নাথাকিলোঁ আৰু এতিয়া পটাপট ভাত পানী বাঢ়ি কৰি লওঁ তেতিয়ালৈকে এইফালে মাংসকণো ৰেডি হৈ যাব পটাপট খাই লওঁ খাই মেলি লৈ পেলাই তাৰপিছতে আকৌ লগ পাই আছে এইজনী কেনেকৈ আজি জোলনা জ্বলিবলৈ কি মন গ'ল টিকলিকা স্কুল গ'লে সময় নাপায় কাৰণে আজি জোলা জ্বলিছে ন অঁ ভাত পানী খাই বৈ লৈ পেলাই শুব লাগে আৰু এইফালে পিছবেলা টিকলিকে জুলি আছে জোলনা এডাল কেনেকুৱা ষ্টাইলত জুলিছা বেকা ষ্টাইল এইটো ষ্টাইলত জুলিলে মূৰ ঘূৰাই যাব এইটো ষ্টাইলত জুলিলে মূৰ ঘূৰাই যাব অঁ এইফালে টিকলিকে জুলি আছে আৰু এইফালে তামোল কাটি শুকুৱাই থৈছে আৰু এইফালে এইটো তিতা ফুল কোনটো দেখুৱাওক ভাল হৈছে জুলিব পাৰিছে টিকলিকে টিকলিকৰ জোলনাখন আৰু অকণ ওপৰলৈ কৰি দিব লাগিব সৰুতে বনাই দিয়া হৈছিলে যে এইফালে তললৈ চাপৰ হৈ গৈছে আৰু অকণ ওপৰলৈ উঠাই দিব লাগিব ন অঁ আৰু এইফালে এইখিনি তিতা ফুল আৰু এই তিতা ফুল খাব লাগিব শুকুৱাই থোৱা হৈছে তামোল কোনে কয় তেনেকৈ হয় নেকি
এইবিলাক কি কৰ ডায়লগ গাই আছে তাইহে জানে এতিয়া মই নোৱাৰিম নহয় বান্ধিবলৈ পিছত দিব লাগিব আহি এইফালে খাই বলৈ শুব লাগে আৰু কৰি আছে এইফালে এইবিলাক টিকলিকে মই ৰ'দত নোৱাৰো থাকিবলৈ দেই ভিতৰলৈ যাওঁ তুমি থাকা ভিডিঅ' কৰি থাকিব নোৱাৰি পিছত ধেৰ দীঘল হৈ যাবগৈ খালি তাই আলহীয়ে আহি পেলাই পিছফালে আমলখি বুটলাত লাগি গৈছে আৰু ভিডিঅ' আহি পাওঁতে কৰিবলৈ নহ'ল সেইকাৰণে এতিয়া পটাপট অকণমান ভিডিঅ' কৰি থৈছোঁ দি দিয়া ভাত পানী খাই পেলাই আজৰি হ'লো হোৱাৰ পিছতে আহিলে মাহী মুহা আহিছে আৰু এইফালে লগত লৈ পেলাই পিছফালে আহিছোঁ আমলখি বুটলিবলৈ ন মাহী আমলখি বুটলি ল'লো আহা বেছি সময় হোৱা নাই পাইছেহিয়ে চাহ তাহ খোৱাই নাই আহিয়ে পিছফালে বাৰীলৈ আহি পেলাই পটাপটে আমলখি বুটলি লৈছোঁ পিছত আন্ধাৰ হৈ গ'লে দিগদাৰ হ'বগৈ গৈ তাকে চাহ তাহ খুৱাওঁগৈহে গৈ পেলাই লৰালৰিকৈ চাহ বনাই পেলাই মাহীহঁতক দিছোঁ আৰু বহুত দিনৰ মূৰত আহিছে যে কথা বতৰা পাতাত লাগিলোঁ সেইকাৰণে মাজত আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল এই খোৱাৰ টাইমতহে অকণমান দিওঁতে সেইকাৰণে অকণমান ভিডিঅ' কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ ঘৰত চাহ তাহ খাই বৈ লৈ এতিয়া আকৌ জ্যোতিকা বাইদেউহঁতৰ ঘৰলৈ আহিছোঁ মাহী মই খোজকাঢ়ি আহিছোঁ টিকলিক মুহা সেইফালে গাড়ী লৈ পেলাই আহিছে তাকে বাহঁতৰ ঘৰটো ওচৰতে যিহেতু সেইকাৰণে এপাক সোমাই যাওঁ মুহা এইফালে মুহা ভিডিঅ' মাহীয়ে সেয়া কাপোৰ চাই আছে এই জ্যোতিকা বাইদেউৰ ওচৰত আহিছোঁ যে এইজনী জ্যোতিকা বা এয়া কাপোৰ চাই আছে মাহীয়ে লগতে ময়ো চাই আছোঁ ভিডিঅ' কৰি আছোঁ এই কাপোৰযোৰ ফুলটো ভাল লাগিছে এইফালে বাহিৰলৈ ফুল চুল চাবলৈ ওলাই আহিছে এইফালে ভিতৰত কথা পাতি আছে মুহাহঁতে মই বোলো ফুলখিনি পোহৰতে অকণমান দেখুৱাই ল'ম আৰু এইফালে যাবলৈ ওলাইছে তাকে আগবঢ়াই লৈ ফুলখিনি চাই লৈ ইয়াৰ পৰা ওলাই যাম আৰু কিছুমান ফুল ফুলি শেষেই হ'ল থকাখিনিকে দেখুৱাইছোঁ আৰু কোনোবাদিনাখন মানে ৰাতি অকস্মাত অহা হৈ যায় চাবলৈ নহয় সেইকাৰণে বোলো ময়ো চাইছোঁ আৰু লগতে ফুল চুলবোৰ ভালো লাগে যে সেইকাৰণে বোলো অকণমান ভিডিঅ' কৰিছোঁ আৰু সেইটো চাইডে নাৰ্জীখিনি কৰিছে অলপ মৰহিলে তথাপিতো অকণমান ভালকৈ ৰ'ব ওচৰৰ পৰা গৈ পেলাই দেখুৱাই আছোঁ এইখিনি অকণমান ওচৰৰ পৰা কৰি পেলাই দেখুৱাইছোঁ ফুলখিনি দেখিবলৈ ভাল লাগিছে আৰু ফুল বুলি ক'লে এনেও কিবা এটা ভালেই লাগে সেইকাৰণে লগতে বোলো অকণমান বোলো দেখুৱাই দিওঁ মাহী যাম বাই বাই মাহীহঁতক আগবঢ়াই লৈ পেলাই এতিয়া ঘৰ আহি পাইছোঁহি আৰু গমো নাপাওঁ মানে অকস্মাত দুপৰীয়া ভাত বনাই থাকোঁতে খবৰ দিলে যে সেইটো কাৰণে ভাত পানী নাখালে আৰু এনেই চাহ একাপ খালে আৰু জ্যোতিকা বাইদেউ ঘৰৰ ওচৰতে যিহেতু সেইকাৰণে তাতো সোমাই পেলাই এপাক লগ পাই গ'ল আৰু জাষ্ট ঘৰ আহি পাইছোঁহিহে আৰু লগতে ব্লগটো এইখিনিতে সামৰি দিওঁ Hello guys, it's me. Bye bye tata good night. Abang video tu bhal lagila like subscribe